Hello everyone, welcome to Career Hub Assam. তো আসাম পাব্লিক সাৰ্ভিচ কমিশ্যনত এটা পোষ্ট ওলাইছে 17টা জুনিয়ৰ ইঞ্জিনিয়াৰিঙৰ পোষ্ট। তো জুনিয়ৰ ইঞ্জিনিয়াৰিঙৰ কি পোষ্ট, মেকানিকেলৰ পোষ্ট আহিছে আণ্ডাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট। তো সেইটো APSCয়ে কণ্ডাক্ট কৰিব, আসাম পাব্লিক সাৰ্ভিচ কমিশ্যন। তো গোটেই ডিটেইলটো চাওঁ, কেইটা পোষ্ট আহিছে, 17টা পোষ্ট আহিছে। এইখিনি ভাগ কৰি দিয়া হৈছে সব কাষ্ট আৰু ক্ৰিড হিচাপে, OBC জেনেৰেল, সেইখিনিতো আমি গম পাওঁ। পে স্কেল কিমান দিছে চোৱা, 14,000 to 70,000, গ্ৰেড পে 8,700, পে বেণ্ড 2 আছে। কমপ্লিট ডিটেইলটো আপোনালোকে এলিজিবল হয় নে নহয়, কাষ্ট ক্ৰিড গোটেইখিনি এলিজিবলি হয় নে নহয়, সেইখিনিৰ ওপৰত ডিপেণ্ড কৰিকে আপোনালোকে এপ্লাই কৰিব এই বস্তুৰ কাৰণে। আৰু বেছিক ডকুমেণ্ট লাগিব যে ডিপ্ল'মা হ'ব লাগিব মেকানিকেল ইঞ্জিনিয়াৰিং, টেকনিকেল ইনষ্টিটিউট AICTE এপ্ৰুভড হ'ব লাগিব। আৰু ডিপ্ল'মা যোনটো হয় সেইটো ৰেগুলাৰ কৰ্চত হ'ব লাগিব। আপোনালোকে যদি ডিষ্টেঞ্চত কৰিছে, নট এলিজিবল। আৰু 18 to 40 ইয়াৰ্ছৰ ভিতৰত এজটো হ'ব লাগিব। আৰু লেবছ দিয়া হৈছে ST ST কাৰণে আৰু OBC কাৰণে। আৰু যদি এক্স ছাৰ্ভিচমেন আছে তেনেহ'লেও লেবছ দিয়া হৈছে। আৰু এজ লিমিট ডিপেণ্ড কৰিব ক্লাছ 10 ক্লাছ 12 এক্সামিনেশ্যন এডমিট কাৰ্ডৰ ওপৰত, ঠিক আছে। যদি গভৰ্ণমেণ্ট এমপ্লয়ি হয় তেনেহ'লে NOC থাকিব লাগিব। আৰু ফেমিলি নৰ্মছটো আপোনালোকে চাই ল'ব। ষ্টাৰ্টিং ডেট অফ এপ্লিকেশ্যন 8/5 মানে ষ্টাৰ্ট হৈ গ'ল, আৰু ক্ল'জিং ডেট আছে অনলাইন এপ্লিকেশ্যনৰ 7/6/2025, ঠিক আছে। 7/6/2025 আছে। তো লাষ্ট ডেট অফ পে'মেণ্টটো দিছে কিমান, 9/6/2025। এপ্লিকেশ্যন ফি কিমান হ'ব সেইটো চাই লওঁ। জেনেৰেলৰ আছে 297, OBCৰ আছে 197 আৰু ST ST 47। চ' যোনে এই কোৱালিফিকেশ্যন এই লিংকটো যোনটো এপ্লাই কৰা লিংকটো এইটো ৰেজিষ্টাৰ কৰিব লাগিব, ঠিক আছে। এই গোটেই ৰেজিষ্ট্ৰেশ্যনটো যাৰ কৰা আছে এই চিধা লগ ইন কৰিব, আৰু যাৰ ৰেজিষ্টাৰ কৰা নাই তেনেহ'লে তোমালোকে ৰেজিষ্টাৰ কৰি কিনে এপ্লাই কৰিব পোষ্টটোৰ কাৰণে। আৰু পোষ্টটোৰ ডিটেইল কি হয়, তোমালোকে মেকানিকেল ইঞ্জিনিয়াৰিং হ'ব লাগিব, মেকানিকেল ইঞ্জিনিয়াৰ মেইন ফাৰ্ষ্ট কোৱালিফিকেশ্যন। মেকানিকেল ইঞ্জিনিয়াৰ হ'লেহে এপ্লাই কৰিব পাৰিবা, ঠিক আছে। তো বাকী মই ডিটেইলখিনি বুজাই দিলোঁ। আৰু যি বুজিব আছে এই অফিচিয়েল নটিফিকেশ্যনখন মই ইউটিউবৰ ডেছক্ৰিপশ্যনত দি দিম, আৰু এই এপ্লাই কৰা লিংকটো ডেছক্ৰিপশ্যনত দি দিম। তোমালোকে ক্লিক কৰি গোটেই ডাউনলোড কৰি নিজে আকৌ ভালকৈ বুজি ল'বা। ইউটিউবটো ভিডিঅ'টো দেখাৰ কাৰণে বহুত ধন্যবাদ। ভিডিঅ'টো লাইক কৰা, শ্বেয়াৰ কৰা আৰু ছাবস্ক্ৰাইব কৰা নাপাহৰিবা, ঠিক আছে। নেক্সট ভিডিঅ' আহি আছে, আৰু এটা নতুন ভিডিঅ' দিম। থেংক ইউ ভেৰি মাছ।